উঠিছে বিৰতিৰ পাছত শিৱসাগৰ আমগুৰিত কৃষক নেতা অখিল গগৈ আখৰাইক কামনা ন্যায় প্ৰদান আৰু মুক্তিৰ কামনাৰে ৰাজহুৱা বন্তি প্ৰজ্বলন আমগুৰিৰ সামগুৰি মাউতগাঁৱৰ ৰাজহুৱা বৰনাম ঘৰত স্থানীয় ভকত বৈষ্ণৱ আৰু আইমাতৃসকলে 124 গছি বন্তি প্ৰজ্বলন কৰি সমূহীয়াভাৱে প্ৰাৰ্থনা কৰে মাউতগাঁৱৰ ৰাজহুৱা বৰনাম ঘৰত দবা কাহ বজাই ভকত আইমাতৃসকলে নামঘৰৰ মণিকূটৰ সন্মুখত সেৱা লোৱাৰ লগতে শীঘ্ৰে মুকলি কৰি দিবলৈ প্ৰাৰ্থনা কৰে কৃষক নেতা অখিল গগৈ মাউতগাঁৱৰ জোৱাই হিচাপে অঞ্চলবাসীয়ে ভগৱন্তৰ চৰণত সেৱা লৈ আজি শুনানি থকাৰ বাবে ন্যায় প্ৰদান কৰি মুকলি আকাশৰ তললৈ অহাৰ কামনা কৰে সমূহীয়া প্ৰাৰ্থনাৰ বন্তি প্ৰজ্বলনত প্ৰথমে নামঘৰীয়া হেম তামুলী প্ৰফুল্ল গগৈ আৰু গোপিনীসকলক হৈ তৰুণতা তামুলীয়ে বন্তি প্ৰজ্বলন কৰে বানে সৰ্বহাৰা কৰিলে কৃষিজীৱীক মোৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখৰ কৃষকৰ লুইটৰ পলস আৰু বালিয়ে পুতি পেলাইছে শ শ বিঘা কৃষিভূমি বাৰিষাৰ প্ৰথমটো বান ক্ৰমশ শুকাইছে কিন্তু নদীৰ হলে টচ কৰি যোৱা পথাৰক লৈ হাহাকাৰ কৃষকৰ শ বিঘা খেতি পথাৰত লুইটৰ পলস আৰু বালি মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে প্ৰতি বছৰে শিৱসাগৰ জিলাৰ দিখৌমুখত বানৰ তাণ্ডৱ চলোৱাৰ দৰে এই বছৰো বানে টচ কৰিলে কৃষকৰ শ শ বিঘা কৃষিভূমি বালি পলসে পুতিলে কৃষিভূমি নিজৰ খেতিডৰালৈ চাই হুমুনিয়া কাঢ়িছে এই সকল কৃষকে এনেদৰে এতিয়া বান শুকোৱাৰ পিছত পথাৰ চাবলৈ আহি দিশহাৰা হৈ পৰিছে দিখৌমুখৰ কৃষকসকল যিমান কঠীয়া পাৰিছো কঠীয়া একটাও না গোটেই পুত খাই গ'ল এতিয়া কঠীয়া ক'ৰ পৰা পাওঁ গোটেইখিনি মানুহ হাজিৰা কৰে আমি ৰাতি দিনত আমি হাজিৰা কৰোঁ ৰাতি এসাঁজ ভাত খাওঁ তেনেকুৱা ধৰণৰ মানে দিখৌমুখৰ যিটো সমস্যা বানপ্ৰৱিত অঞ্চল গৰাখহনীয়া আপোনালোকে গৰা দেখিলে যোৱা বছৰ প্ৰায় 1 কিলোমিটাৰ আঁতৰত গৰা আছিলে এতিয়া আপুনি অলপ আগত দেখিলে গৰা এনেকুৱাকৈ কহি গৈছে মানে আপুনি মানে বিচুতি খাব মানে অন্তহীন সমস্যা জুৰুলা এই সকল কৃষকে এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে বালিৰ পলসে পুতা হাজাৰ বিঘা কৃষিভূমি চন পৰি ৰোৱা ভয়ত ত্ৰস্তমান দিখৌমুখৰ কৃষক এই সকল কৃষকৰ প্ৰতি সুদৃষ্টি হ'বনে শাসনাধিষ্ঠিত চৰকাৰৰ এই সকল কৃষকে লাভ কৰিবনে চৰকাৰী সুবিধা এয়াই এতিয়া এই সকল দুৰ্ভগীয়া কৃষকৰ সন্মুখত সবাতোকৈ ডাঙৰ প্ৰশ্ন শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ লকডাউনে জলাকলা খুওৱাৰ সময়তে ৰাজ্যৰ ছবি জগতলৈ সুখবৰ হিতানাথ লহকৰৰ এই মাটিতে ছবিখনে লাভ কৰিছে বিশেষ সফলতা ফেডাৰেশ্যন অফ ফিল্ম ছচাইটিৰ অনলাইন ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে পৰিচালক হিতানাথ লহকৰৰ এইখন ছবি ডাইনী হত্যাৰ ভয়াৱহ সমস্যাক লৈ নিৰ্মিত ছবিখনে 2017 চনতে মুক্তি লাভ কৰিছিল পুনৰ বিতৰ্কত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ শিখ আৰু জাট সম্প্ৰদায়ক লৈ বিৰূপ মন্তব্য দেৱৰ পঞ্জাৱৰ হাৰিয়ানাৰ সম্প্ৰদায় দুটাৰ বিৰুদ্ধে তেওঁ কটু মন্তব্য কৰিছিল দুইটা জাতিৰ জ্ঞানৰ পৰিসৰ কম বুলি মন্তব্য এক ভাষণ প্ৰসংগত এনে মন্তব্য দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শিখ আৰু জাটসকল শক্তিশালী কিন্তু ভূতাবুদ্ধিৰ এই মন্তব্য সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে জাট প্রচুর আছে তো হরিয়ানার জাটাদের বিষয় বলে জাটাদের উপর দিমাগ কম থাকে কিন্তু হৃষ্টপুষ্ট বাংলা যদি জাটের সঙ্গে নেয় তো ঘর সে বন্ধু নিকাল के लाता है बंगाल वो बाঙালি বলে এদের সঙ্গে বুদ্ধিতে বাঙ্গা না বাঙালিদের একটা পরিচয় আছে পুরো ভারতবর্ষের মধ্যে কি পুরো বুদ্ধিমান দিমাগের কাজ
সান্ধ্য মাজতে গুৱাহাটী মহানগৰ যুৱকক চুৰিকাঘাত গুৰুতৰভাৱে আহত হৈছে পাপু চহৰীয়া নামৰ এজন এই ঘটনাৰ পাছত পলায়ন কৰিছে অপৰাধী যুৱকজনে কাউৰী নামেৰে পৰিচিত অপৰাধী যুৱকজন সোমবাৰে গণেশগুৰি গোপালপুৰ হাইস্কুলৰ সমীপত এই ঘটনা সংঘটিত হয় আন এজন যুৱকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আক্ৰমণকাৰী কাউৰী কাজিয়া ভাঙিবলৈ যোৱা পাপু চুৰিৰে আক্ৰমণ কৰে কাউৰীয়ে মোবাইল চুৰিকে ধৰি বহু কেইটা অপৰাধৰ জড়িতৰ অভিযোগ আছে এই কাউৰীৰ বিৰুদ্ধে কিবা এন্তৰ কাজিয়া আছে নেকি কি ঠিক ক'ব নোৱাৰো মানে মই ক'লো যে কাজিয়া পেচাল কৰিব নালাগে মোক জাষ্ট চাকুটো মাৰি কিনে ফটকে গুচি গ'ল ল'ৰাটোক মই এনেই চিনি পাওঁ ধৰক মই তাক ক'ত থাকে মই গম নাপাওঁ আৰু নাম মেৰ কাউৰী বুলি কয় একদম চুৰ মানে নামটো নাজানে আৰু কাউৰী বুলি জানে আৰু চুৰ হৈ বহুতবাৰ জেলৰ পৰা আহিছে সি আগতে মানে মোবাইল চুৰি কেছত জেল খাটি আহিছে আৰু সি সেনেকুৱা টাইপৰে ল'ৰা হয় যে মানে এই ক্ৰাইমত সি একদম ইনভল্ভ থাকেই তাৰ নামটো একদম নাজানো ইয়াতে খালি চবে জানে কাউৰী বুলি কেনে মোবাইল চুৰ কাউৰী বুলি চবে জানে আৰু মানে মোবাইল দামী মোবাইল আনি বিক্ৰী কৰি থাকে ইয়াতে সেইটো আমি আৰু জানো আৰু কিন্তু বহুতবাৰ আমি পুলিচকো ধৰাই দিছোঁ মই ইনফৰ্ম দিছিলোঁ পুলিচক গণেশ দিছপুৰ থানাত দি কেনে তাক ধৰাইছিলোঁ মই দুবাৰমান কৰোনা মহামাৰী ভয়ভীতিকো নেওচি জাকে জাকে ওলাই আহিছে মানুহ সহযোগ কৰিছে আছুৱে ধেমাজিৰ মৰিঢলত এখন দলং বনাবলৈ ওলাই আহিছে মৰিঢল জামুগুৰি আৰু মৰিঢল বৰাচিৰাৰ একাংশ লোক উন্নয়নৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অতিক্ৰম কৰিলে ৫টা বছৰ কিন্তু প্ৰকৃত অৰ্থত ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ উন্নয়নৰ চৰপীয়া চৰকাৰ মুখলৈ চাই বিফল হৈ এতিয়া নিজে হাতে কামে দলং নিৰ্মাণত লাগিছে এইসকল লোক কোনোবাই যদি বাৰী বাঁহ এডাল দিছে আন কোনোবাই দিছে বেত তাৰা দি মুঠতে চৰকাৰৰ অৱহেলাত অতিষ্ঠ এইসকল লোক মৰিঢল নদীৰ এই ঘাটটোৱে বহিৰ্জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম বৰাচিৰা জামুগুৰিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ বিগত কংগ্ৰেছ চৰকাৰ দিনত ইয়াত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন বিধায়িকা সুমিত্ৰা পাটিৰে কিন্তু সেই আধাৰশিলা এতিয়া বনলতাৰ মাজত উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিল বিজেপি চৰকাৰ কিন্তু সলনি নহল সমস্যা সেই স্থানেদি মেল মিটিঙলৈ যায় বিধায়ক ডাক্তৰ অনুজ পেগু কিন্তু আজিলৈকে হৃদয়ংগম কৰিব নোৱাৰিলে ৰাইজৰ অভাৱ অভিযোগ অৱশেষত ৰূপায়ন্তৰ হৈ ৰাইজে হাতত তুলি লৈছে এনেদৰে দা কটাৰী সহযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই এক প্ৰতিবেদন হয় এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি সমষ্টিৰ অন্তৰ্গত মৰিঢল পঞ্চায়তৰ জামুগুৰি গাঁৱৰ এই মৰিঢল নদীৰ ওপৰত এখন বাঁহৰ সাঁকো আছিল যোৱাকালিলৈকে কিন্তু এই বাঁহৰ সাঁকো এতিয়া পৰিৱৰ্তন হ'ল কিন্তু এই পৰিৱৰ্তন কৰাইছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা আৰু ধেমাজি মৰিঢল আঞ্চলিক আৰু ধেমাজি আৰু আঞ্চলিকৰ প্ৰচেষ্টাত ধেমাজি মৰিঢলত এনেধৰণে নিৰ্মাণ হৈছে বাঁহৰ দলং আৰু মুখে নহয় হাতে কামে লাগি আছু কৰ্মী আৰু ৰাইজে এনেধৰণে বাঁহৰ সাঁকো এনেধৰণে নিৰ্মাণ কৰিছে আৰু কেমেৰাৰ সহযোগীয়ে দেখুৱাইছে যিহেতু যোৱাকালিৰ পৰা 2টা দিন ধৰি তেওঁলোকে ৰাইজৰ সহযোগত শ্ৰমদান কৰি তেওঁলোকে দলং নিৰ্মাণ কৰিছে আৰু দলং নিৰ্মাণ কৰি তেওঁলোকে বুজাই দিব খুজিছে চৰকাৰে যি পৰিৱৰ্তনৰ কথা কৈছে সেই পৰিৱৰ্তন প্ৰক্ৰিয়াত কেনেধৰণে পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন তেওঁলোকে নিজেই আচলতে কৰি দেখুৱাইছে কিন্তু চৰকাৰলৈ বাট নাচাই তেওঁলোকে নিজেই আচলতে হাতে কামে লাগিছে এইমতে এগৰাকী আমি স্থানীয় ব্যক্তিৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই আজি যিটো আমি বাঁহৰ দলং নিৰ্মাণ কৰি আছে কিয় বাঁহৰ দলং নিৰ্মাণ কৰিবলগীয়া হৈছে আপোনালোক কেনেধৰণৰ বাৰিষা সমস্যাৰ সৃষ্টি হয় কওকচোন বাৰিষাটো ক'বলৈ উপায় নাই আমাৰ এডলীয়া সাঁকোৱেদি পাৰ হ'বলগীয়া হয় কেতিয়াবা মেটেকা ডুব আহি পিনি ভাঙি লৈ যায় তেতিয়া আমি কলহ লৈ পাৰ হ'বলগীয়া হয় আৰু সেনেকৈ আমি বজাৰ সমাৰ কৰিবলগীয়া হয় কিন্তু এতিয়া চৰকাৰে এতিয়া দেখি আছে চৰকাৰ ইয়ালৈ আহিয়ে থাকে ৰাজনীতি এতিয়া মিটিং মাটাং মাৰিছে ৰণোজ পেগু ডাঙৰীয়াই তথাপি এই দলংখন প্ৰকৃত লং বা কিবা এটা সা সুবিধা এখন কাঠৰ লং হ'লেও তেওঁলোকে আমাক ব্যৱস্থা কৰি দিব পাৰে তাৰ উপৰি যিটো ৰাস্তা আপোনালোকে গ'লে দেখিব আৰু আপুনি দুখোজ যাব আপুনি যাব নোৱাৰিব কাৰণ তাত কালভাৰ প্ৰয়োজন ৰাস্তা প্ৰয়োজন এনেকুৱা ডাঙৰ কালভাৰ আছে য'ত মানে উপায় নাই এখন কেইখন গাঁৱত যোগাযোগ হয় ইয়াতো 6খন 7খন এইপিনে চিচি বঙালৈকে ওলাব পাৰে হয় প্ৰায় 30 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং পুনৰবাৰ কেমেৰা সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ প্ৰায় 30 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং তেওঁলোকে যিহেতু ৰাইজে শ্ৰমদান কৰিছে আৰু ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকে যিহেতু আৰ্থিকভাৱে কিছু পৰিমাণে সহায় কৰিছে বাঁহ কিনাত তেওঁলোকে সহায় কৰিছে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ সমস্যা আপোনালোক বাৰিষা কেনেকৈ পাৰ ইয়াত আমাৰ বিৰাট মানে ডাঙৰ সমস্যা পানী হ'লে আমি কেনেকৈ নি ওলাব নোৱাৰোঁ সোমাব নোৱাৰোঁ এনেকুৱাই মানে আমাৰ কষ্ট হয়
মানে দলং এখন নাই এতিয়া সেয়া ৰাসু হেৰি অকলে আহি দলংখন আমাক মানে দিছে এতিয়া বাঁহৰ দলং আগতেতো আমাৰ হাকুডালত মানে যেনে তেনে খুপি যাওঁতে ডাঙৰ মানুহে যাব পায় সৰু ল'ৰাটো তাত ব্যৱস্থাই নাযাবলগীয়া কেনেকুৱা কষ্টকৈ তাৰমানে আমি অহা যোৱা কৰোঁ আজি অতদিনে ৰাস্তা বুলি আমাৰ একোৱেই নাই মানে একো আমাক নাচায় এই মানে বিধায়কসকল হেৰি মানে কাউন্সিলৰ আমি এনেকৈ উঠাই মেলি দিওঁ ভোট দিওঁ আমাৰ একো উলটিয়ে নাচায় তাৰমানে কোনো পধ্যে আমাক তাৰমানে উভতি নাচায় এই নামঘৰলৈ আহি মেলি আমি গোটেই ৰাইজ গোট খাই গোটেইখনে ভোট দিয়া মানে হেৰি কৰি কিবা এটা আমাক দিব বুলি একো মানে আমাক পাছত উলটি নাচায় হয় 100 অভিযোগ সমস্যাৰে জৰ্জৰিত এইটো এটা অঞ্চল আৰু মই পুনৰবাৰ কেমেৰাত সহযোগ দেখাবলৈ অনুৰোধ কৰিছোঁ যে যোৱাকালিৰ পৰা 2টা দিন ধৰি তেওঁলোকে শ্ৰমদান কৰি তেওঁলোকে এনেধৰণে এখন বাঁহৰ সাঁকো তেওঁলোকে নিৰ্মাণ কৰিছে পৰৱৰ্তী খবৰ হাওৰাঘাটত কোভিড-19 পজিটিভ হ'ল আৰক্ষী জোৱান কোভিড পজিটিভ জোৱানজন চাৰুমেছ অসম আৰক্ষীৰ নৱম APPNৰ জোৱান চাৰুমেছ হাওৰাঘাটৰ 2 নম্বৰ ৱাৰ্ডত ঘৰ চাৰুমেছৰ 4 দিন পূৰ্বে কৰ্মস্থলী তিনিচুকীয়াৰ পৰা আহিছিল ঘৰলৈ হাওৰাঘাটৰ ঘৰত তেতিয়াৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল আৰক্ষী জোৱানজন গহপুৰত ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ শাখা আছিল বেংকটোৰ কেচিয়াৰৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি বেংক বিষয়াজনৰ কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে বেংকলৈ অহা গ্ৰাহকৰ মাজত ঢেকিয়াজুলি নিবাসী কেচিয়াৰজন বুধবাৰে ঘৰৰ পৰা আহি বেংকটোত নিয়মীয়াকৈ কাম কৰি আছিল ইতিপূৰ্বে কৰোনাত আক্ৰান্ত বেংক বিষয়াজনৰ জ্যেষ্ঠ ভাতৃ সম্প্ৰতি কেচিয়াৰগৰাকীক কলাবাৰী কোভিড কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে লোকজনক সত্তং পাৰৰ ৰমা ভূঞা নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে এতিয়ালৈকে গহপুৰত মুঠ 3টা কোভিড পজিটিভ কেছ পোৱা গৈছে ইউনাইটেড বেংক অফ ইণ্ডিয়াত যিজন কৰ্মচাৰী মানে তেওঁ কৰি আছিলে তেওঁৰ যিজন দাদাক যোৱাকালি তেওঁ পজিটিভ আহিছে বুলি আমি তেওঁ নিজেই গম পায় আৰু ভলেণ্টাৰীলি তেওঁ আচলতে স্বাব টেষ্ট কৰিবৰ কাৰণে আহিছিলে আৰু কৰাৰ পিছত তেওঁ পজিটিভ পোৱা গৈছে কি নাম তেখেতৰ নামটো শ্যাম বৰ্মন অমৃত বৰ্মন ইউনাইটেড বেংকত তেওঁ কাম কৰি আছিলে আৰু এতিয়া আমি গম পোৱাৰ লগে লগে তেওঁৰ কণ্টেক্ট ট্ৰেচিং কৰা হ'ল ইমিডিয়েটলি প্ৰাইমেৰী কণ্টেক্টছ আৰু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ সমষ্টিবাসীৰ ৰোষত পৰিছে বৰতলা বিধায়ক গণেশ ডিম্পু বিধায়কক গাড়ীৰ পৰা নমাই জবাবদিহি কৰিছে ক্ষোভিত লোকে এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ বাহবাৰীত খগৰাৰ ৰঙাপৰা সংযোগী পথৰ দুৰৱস্থাক লৈ ক্ষোভিত স্থানীয় লোক নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ বিধায়ক লিম্বুৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ যি প্ৰতিশ্ৰুতি সেয়া পূৰণ নকৰিলে বিধায়কগৰাকীয়ে বিগত 4 বছৰে বিধায়কৰ চাটোকে নেদেখা ৰাইজে হঠাতে অঞ্চলটোলৈ বিধায়কৰ আগমন ঘটাত ক্ষোভিত হৈ পৰে আৰু বিধায়কক নানা প্ৰশ্নবাণেৰে ঠকা সৰকা কৰে সমষ্টিবাসীয়ে সমষ্টিটোৰ বানপীড়িত অঞ্চলৰ ক্ষয়ক্ষতি তথা দুৰ্দশা বুজ নোলোৱাৰ গুৰুতৰ অভিযোগ এইগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে আমাৰ এটা ৰাস্তা চেংচন হৈছে যিটো অলপ মানে ৰাঙাপাৰা হয় মই এইটো জানি লওঁ এইটো ৰাস্তা নে বেলেগ ৰাস্তা ক'ব নোৱাৰিম কিন্তু আমাৰ এইটো কিন্তু আগত ধৰা আছিলে ধৰিব লাগিব এই গণেশ মন্দিৰৰ পৰা এইখনে যোৱা ৰাস্তাটো আপোনালোকে চাইছে নে নাই আমাৰ ইয়াতে আছে কাউন্সিলৰ ইয়াতে আছে সদস্য আছে ৰাস্তাটো দেখো মন কাণ নিদিয়ে কিয় বাৰু নিদিয়ে আপোনালোকে মাহিমাকৰ অকণমান কৰিছে গণেশ মন্দিৰৰ এতিয়া সোমাই যোৱা মন্দিৰৰ পৰা এতিয়া মই চাইছো চাই লওঁ এতিয়া আপোনালোকে গাড়ীত গৈছে আপোনালোকে কেনেকৈ গৈছে ৰাস্তাটো আমাক নিজৰ কিবা মতে নালাগে ইমান প্ৰতিশ্ৰুতি দিছে নহয় এইবাৰ মই আজি বিষয়টো চাই লো আমাৰ এটা ৰাস্তা চেংচন হৈছে যিটো অলপ মানে ৰাঙাপাৰা হয় মই এইটো জানি লওঁ এইটো ৰাস্তা নে বেলেগ ৰাস্তা ক'ব নোৱাৰিম কিন্তু আমাৰ এইটো কিন্তু আগত ধৰা আছিলে ধৰিব লাগিব মই এই ৰাস্তাটো মন্দিৰৰ পৰা এইটা যিটো
গেছ সিলিণ্ডাৰ ক্ৰয় কৰোঁতে সাৱধান হওক এজেন্সিৰ পৰা সিলিণ্ডাৰ লওঁতে পৰীক্ষা কৰক নহলে কেতিয়াবা হয়তো বিপদ মাতি আনিব পাৰে সিলিণ্ডাৰে গহপুৰত সংঘটিত হৈছে গেছৰ সিলিণ্ডাৰত পানী ওলোৱাৰ ঘটনা কাজল চৰকাৰ নামৰ ব্যক্তিজনে নতুন সিলিণ্ডাৰ ৰন্ধন কাৰ্যৰ বাবে সংযোগ কৰিব লওঁতে গেছৰ পৰিৱৰ্তে ওলাল পানী সিলিণ্ডাৰ ভিতৰত পানী লোৱা ঘটনাৰ এতিয়া গহপুৰত চলিছে বিশেষ চৰ্চা প্ৰশ্ন হৈছে কেনেকৈ গেছৰ পৰিৱৰ্তে সোমাল লিটাৰ লিটাৰ পানী আৰু এই সন্দৰ্ভত আগবঢ়াইছো গহপুৰৰ পৰা পলাশ ফুকনৰ এক প্ৰতিবেদন হয় গহপুৰত গেছৰ চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে ওলাইছে পানী এই মুহূৰ্তত মই গহপুৰৰ গোটৰ বজাৰত উপস্থিত আছো এখন ব্যৱসায়িক প্ৰতিষ্ঠান ভিডিঅ'টো দেখাব হনুমান জুৱেলাৰ্ছ এই হনুমান জুৱেলাৰ্ছৰ যি স্বত্বাধিকাৰী তেখেতৰ বাসগৃহত এটি চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে কিন্তু পানী ওলাল যাক লৈ এতিয়া আচৰিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক প্ৰতিষ্ঠানখনৰ গৰাকী আছে যাৰ চিলিণ্ডাৰ হৈছে গেছৰ পৰিৱৰ্তে পানী ওলাল দাদা কওকচোন কাহিনীটো মই আজি ৰাতিপুৱা ঘৰত ভাত বনাই আছিলোঁ 10 দিন মান আগত চিলিণ্ডাৰটো লগালোঁ লগোৱাৰ পিছত আজি ভাত বনোৱা আধা ভাত বনোৱা হ'ল কিন্তু গেছখন আদায় হৈ গ'ল গেছখন আদায় হৈ গ'ল আদায় হৈ যোৱাৰ পিছত মই বেলেগ এটা চিলিণ্ডাৰ ঘৰ মালিকৰ পৰা আনি লগালোঁ লোৱাৰ পিছত এইটো এতিয়া লগাইছে আৰু ভৰ্তি হৈ আছে ইমান হৈ আছে পানীৰ ভিতৰত পানী গৈছে এতিয়া মই গম পালোঁ যে ভিতৰত পানী আছে নেকি তাৰপিছত এতিয়া ৰাইজক দেখালোঁ ৰাইজে গেছটো ওখ কৰি পানী ওলাই সৰ্বভাৰতী সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সংঘৰ বিষয়ববী আছে দাদাৰ পৰা জানিব বিচাৰিম দাদা কওকচোন এইটো এটা নৱনাষ্টক ঘটনা হয় এইটো গহপুৰ সমষ্টি বা আমাৰ যি গেছ এজেঞ্চি আছে এইটো ভাবিবলগীয়া এটা বিষয় হৈছে যে এইটো ক'ৰ পৰা বস্তুটো মানে আমাৰ ইয়ালৈ ছাপ্লাই কৰা হয় মূল যি কোম্পানী আছে আমি এই কোম্পানীক আমি জনাব বিচাৰিছোঁ আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা গহপুৰৰ যিসকল আমাৰ সচেতন ৰাইজ আছে যে আজি গহপুৰৰ মাজমজিয়াতে আমাৰ ইয়াৰ স্থায়ী বাসিন্দা বুলি কৈছোঁ আমি তেখেতৰ ঘৰত এটা টেংকি লৈ আহিছিল আজি 10 দিনমানৰ আগতে আৰু সেই টেংকিটো ইতিমধ্যে তেওঁ নতুন টেংকি আনিছিলে নতুন টেংকিটোৰ পৰা পানী ইতিমধ্যে ওলাইছে তেওঁ ঘৰত কোনো প্ৰকাৰৰ ব্যৱস্থা কৰিব পৰা নাই গতিকে সকলোকে জনালে আজি আমি ইয়াতে আপোনালোকে প্ৰত্যক্ষভাৱে দেখিছে যে ইয়াতে পানী ওলাইছে গতিকে আমি এটাই কথা জনাওঁ যে আজি গেছৰ যি মূল্য বৃদ্ধি হৈছে বা চৰকাৰে যি ব্যৱস্থা কৰিছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাতকৈ আজি গেছত যে পানী ওলাইছে চিলিণ্ডাৰত যে পানী ওলাইছে আৰু দৰিদ্ৰ দুখীয়া সাধাৰণ মানুহে আজি পানী থকা চিলিণ্ডাৰ কিনি নি তেওঁলোকে বিপাঙত পৰিবলগীয়া হৈছে গতিকে এইটো এটা বিভ্ৰান্তমূলক কথা কৰিছে চৰকাৰে আৰু মূল্য বৃদ্ধিটো হ্ৰাস কৰিব লাগে লগতে এনেকুৱা পানী দিয়া গেছত পানী ভৰাই চিলিণ্ডাৰত পানী ভৰাই অহা যি এই প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে তাৎক্ষণিকভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ ওপৰত উচিত তদন্ত কৰি বিচাৰ হ'ব লাগে আৰু ইতিমধ্যে আমি জনাই আছো কিদৰে পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতি কাজিৰঙা বাক্য প্ৰকল্পৰ অধীনৰ নতুনকৈ জলমগ্ন হৈছে 23টা বন শিবিৰ দ্বিতীয়টো বানে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰাৰ পাছত বিগত কিছুদিন ধৰি পানী হ্ৰাস পোৱাত সোমবাৰলৈকে 50টা বন শিবিৰৰ তলেৰে পানী বাগৰিছিল কিন্তু সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতি অৱনতি ঘটাত ৰাষ্ট্ৰীয় উদ্যানৰ 90% অঞ্চল জলমগ্ন হোৱাৰ লগতে প্লাবিত বন শিবিৰৰ সংখ্যা হৈছে 73টা আনহাতে ক্ৰমত বৃদ্ধি পাইছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা বানৰ কবলত পৰি বৰ্তমানলৈকে 11টা গড়কে ধৰি মুঠ 116টা বন্যজন্তুৰ মৃত্যু হৈছে পথ দুৰ্ঘটনাত 15টা পানীত ডুবি 65টা চিকিৎসাধীন অৱস্থাত 16টা অন্যান্য কাৰণত 16টা বন্যজন্তুৰ মৃত্যু হৈছে $28,084 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 587 জনৰ মৃত্যু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত 11,55,191 জন বিগত 24 ঘণ্টাত আক্ৰান্ত 37,148 জন ভাৰতত চিকিৎসাধীন 4,02,529 জন মহাৰাষ্ট্ৰৰ সৰ্বাধিক 12,030 জনৰ মৃত্যু হৈছে আক্ৰান্ত 3,18,695 জন দক্ষিণ কামৰূপৰ বকু থানাৰ অন্তৰ্গত নেউলদুৱা চুৰিকাঘাটত এগৰাকী মহিলাৰ মৃত্যু উদন্ত যুৱকে চুৰিৰে আক্ৰমণ কৰিলে মহিলাগৰাকীক চিকিৎসালয়ত মৃত্যু ঘটিছে মহিলাগৰাকীৰ মৃত মহিলাগৰাকী কালাতলিৰ লালভানুক খাতুন অভিযুক্ত হত্যাকাৰী বকুৰ মৰাকলহী গাঁৱৰ বাহৰ ইছলাম
বাহৰলৈ চুৰিৰে উপৰ্যু পৰি আঘাত কৰিছিল মহিলাগৰাকীয়ে। বাহিৰৰ দোকানত কি হৈছে মানে দিদি আমাৰ মানে দেউতাৰৰ দোকান আছে কালাতলি তাত আহিছে তো চাকুটো মানে তাৰ লগত কিবা হুমকি মানে টকাটুকি হৈছিল এনেকৈ বুলি কোৱাৰ পিছত দিলদাৰ দোকানীটো যোনটো সেই আছিল লগত বাহিৰলৈ দিলদাৰক সুধিলে কি কৰিব লাগে তো দিলদাৰে ক'লে মোৰ ইয়াত চাকু আছে তই লৈ তাক মাৰি দে তো তাৰ পৰা চাকু লৈ মানে আমাৰ দিদিক মাৰিলে কত মাৰিছে। সুস্থ হৈ কাজিৰঙাৰ অভ্যন্তৰলৈ উভতিল অসুস্থ গড়টো। ৰাষ্ট্ৰীয় ঘাইপথ এৰিলে অসুস্থ গড়টোৱে। বন বিভাগ আৰু কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পুনৰ প্ৰচেষ্টাত প্ৰায় সুস্থ হৈ উঠিল বানৰ বাবে কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা গড়টোৱে। প্ৰায় ৫ দিন ধৰি বান্দৰডুবিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা গড়টোৱে সৃষ্টি কৰিছিল কৌতূহলৰ। গুৰুতৰভাৱে অসুস্থ বুলি আশংকা কৰি গড়টোৰ চিকিৎসাৰ বাবে তৎপৰ হৈ পৰিছিল বন বিভাগ। কিন্তু গড়টো দুৰ্বল আৰু দৃষ্টিশক্তিত অসুবিধা হোৱাটো নিশ্চিত হোৱাত গড়টোক সেই স্থানতে চিকিৎসা প্ৰদান কৰে চিকিৎসক। কালিতকৈ তাক ভাল দেখিছোঁ আজি আৰু আমি ধৰক কালি যোনটো প্লান কৰিছিলোঁ পেকেজ মছাৰৰ লগত সেই হিচাপত প্লানৰ হিচাপতে আমি কৰি আছোঁ তাক খাবলৈ দি আছোঁ ভিটামিন মেডিকেশ্যন গৈ আছে চকুত ঔষধ লাগি আছে তাত কালিতকৈ কিন্তু আমি ইম্প্ৰুভমেণ্ট দেখিছোঁ তাত ৰাস্তাৰ কাষত হ'লেও পাৰ্ক বাউণ্ডেৰী হয় সেইটো আৰু এইটো সুপ্ৰিম কোৰ্টে দিয়া কৰিডৰ হয় সেইকাৰণে সেই মই যে যোৱাকালি কৈ আছোঁ যে ৰাস্তাৰ কাষতো হাইলেণ্ড ভাবে তাৰপিছত ৱেলিং কৰিম এইটো নেচাৰেল প্ৰচেছ। অসমত নতুনকৈ ১০৯৩ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে ২৫,০৯২ জনলৈ বৃদ্ধি মুঠ কৰোনা আক্ৰান্ত সংখ্যা। গুৱাহাটীত নতুনকৈ আক্ৰান্ত হৈছে ৪৪৮ জন। টুইটাৰযোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে ২০,০০০ৰো অধিক লোকৰ কভিড পৰীক্ষা কৰা হৈছে। ইয়াৰে ৫% দেহতহে কভিড পজিটিভ পোৱা গৈছে। অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে ৭,৯৩৬ জন। মৃত্যু ঘটিছে ইতিমধ্যে আক্ৰান্ত ৫৮ জন লোকৰ। শোণিতপুৰৰ বৰচলাত বৰ্ণাঢ্য আৰ্তনাদ। এতিয়াও আশ্ৰয় শিবিৰ এৰিব পৰা নাই বৰ্ণাঢ্যই। পুনৰ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। আশ্ৰয় শিবিৰত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে বিধায়ক গণেশ লিম্বুৱে। ব্ৰহ্মপুত্ৰৰ বানৰ কবলত বৰচলা বিধানসভা সমষ্টিৰ 7খন পঞ্চায়তৰ 70% অঞ্চল। বান কমিলেও এতিয়াও বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ আছে। আশ্ৰয় শিবিৰত বানাক্ৰান্তই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো হৰেণ ভূমিজৰ এক প্ৰতিবেদন। বৰচলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শ শ বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু চৰকাৰে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিলেও সেয়া পৰ্যাপ্ত নহয়। এতিয়াও বহু বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু আজি বৰচলাৰ বান বিধ্বস্ত অঞ্চলত বানাক্ৰান্তৰ খবৰ ল'বলৈ উপস্থিত হৈছে বৰচলাৰ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৱে। বিধায়কগৰাকীয়ে তেখেতৰ প্ৰচেষ্টাত বন্যাৰ্থক খাদ্য সামগ্ৰীৰ লগতে পশুধনৰ খাদ্য বিতৰণ কৰিছে আৰু বন্যাৰ্থই আচলতে চৰকাৰে বিতৰণ কৰা খাদ্য সামগ্ৰী পাইছেনে নাই সেয়া বুজ ল'বলৈ আজি উপস্থিত হৈছে বিধায়কগৰাকীয়ে বৰচলাৰ যি আশ্ৰয় শিবিৰত। মই পোনে পোনে দৃশ্য দেখাম, কেমেৰা সহযোগে দেখাব। এয়া হৈছে বৰচলাৰ আশ্ৰয় শিবিৰৰ দৃশ্য। এনেধৰণে এই আশ্ৰয় শিবিৰটোত শ শ বৰ্ণাঢ্যই থাকিব লগা হৈছে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে শোণিতপুৰ জিলাৰ বৰচলাৰ বান শিবিৰৰ দৃশ্য। এই শিবিৰটোত এনেধৰণে এতিয়াও শ শ বৰ্ণাঢ্যই আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু আজি বিধায়ক গণেশ লিম্বুৱে উপস্থিত হৈছে বানাক্ৰান্তৰ কাষত। তেখেতে উপস্থিত হৈ তেখেতৰ উদ্যোগত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পশুধনৰ খাদ্য আজি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কথা পাতিম বিধায়ক গণেশ লিম্বুৰ সৈতে। ছাৰ কি ক'ব, আজি উপস্থিত হৈছে? আজি আমি বিশেষকৈ আজি আমাৰ এই ৰিলিফ কেম্পত আমাৰ কিষাণ মৰ্চাৰ উদ্যোগত আমি এনেধৰণেৰে পশু খাদ্যৰ পৰা আৰম্ভ কৰি শিশুসকলৰ পৰা আৰম্ভ কৰি ৰিলিফসকলক আমি সকাহ দিবৰ কাৰণে আহিছোঁ।
ইয়াৰ উপৰি আমি ৰিলিফ কেম্পত চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনাবিলাক পালন হৈছে নে নাই, আমাৰ টয়লেটৰ ব্যৱস্থা কৰা হৈছে নে নাই, ৰিলিফ কেম্প ঠিকমতে দিছে নে নাই, ৰিলিফৰ সা সুবিধাবিলাক পাইছে নে নাই, এই সকলোবিলাক আমি চাবৰ কাৰণে আহিছোঁ। আৰু এনেধৰণৰ সকলো ৰিলিফ কেম্পত আমি ভিজিট কৰাৰ ব্যৱস্থা কৰিছোঁ, যাতে ৰাইজে সকলো চৰকাৰে দিয়া সা সুবিধাবিলাকো পায় আৰু আমাৰ ফালৰ পৰা যিবিলাক আমি সুবিধা দিছোঁ সেই সুবিধাবিলাকো যাতে ৰাইজে পায়, কোনো ধৰণৰ অসুবিধা যাতে নহয়। আৰু ইয়াৰ লগতে সময় বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ। নিউজ এডভান্স আগবঢ়াইছে